এতিয়া ইণ্টাৰভিউ দিব যাওঁতে যদি সেই কাগজখনে লৈ যায় সেই চাৰ্টিফিকেটখন লৈ যায় তেতিয়াহ'লে কিন্তু আপোনালোকক চিধা ইণ্টাৰভিউৰ পৰা ঘূৰাই পঠাই দিব তাত আৰু কোনো ধৰণৰ প্ৰৱেশ কৰিব নিদিব ইণ্টাৰভিউ দিয়াটো বাদ দিয়া ফিল্ডত হয়তো আপোনালোকক সোমাব নিদিব নমস্কাৰ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰক্ৰিয়া চলি আছে বৰ্তমান 15 তাৰিখে লাষ্ট ডেট সেই বিষয়টোৰ ওপৰত আলোচনা কৰিম কাৰণ আগতে 2023 এনেকুৱা এটা সিস্টেম আহিছিল আপডেট কৰিব লাগে বুলি তাৰ যিদিনা লাষ্ট ডেট আছিল তাৰ আগৰ দিনটোত মোৰ তাত এনেকুৱা ধৰণে ফোন আহিছিল বা মেছেজ আহিছিল ইমেইলত মেছেজ কৰিছিল যে আমি বৰ্তমান কৰিব পৰা নাই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যি ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰক্ৰিয়া সেইটো অনলাইনটো কৰিব পৰা নাই বা তুমি কৰি দিবা নেকি তোমাৰ তাত কিবা তেনেকুৱা সুবিধা আছে নেকি কৰি দিব পৰা তেতিয়া মই পৰা নাছিলোঁ হয়তো কিছুমানৰ কৰি দিব পৰা নাছিলোঁ এইটো কাৰণে কৰিব পৰা নাছিলোঁ যদি সাৰ্ভাৰটো আপোনালোকৰ তাত ডাউন হৈ আছে তোমালোকৰ তাত যদি সাৰ্ভাৰ ডাউন হৈছে মোৰ তাতো একেই কথা মোৰ তাতো সাৰ্ভাৰ প্ৰব্লেম হৈ আছে ডাউন হৈ আছে সেইটো কাৰণে এবাৰ অকণমান আগতীয়াকৈ ভিডিঅ'টো বনাইছোঁ আজি হৈছে 13 তাৰিখ 13 আগষ্ট 15 আগষ্ট তাৰিখে লাষ্ট ডেট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আছে তাৰ লাষ্ট ডেট হৈছে 15 আগষ্ট গতিকে যিখিনি কেণ্ডিডেটে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কৰা নাই তেওঁলোকে আগতীয়াকৈ কৰক আজি 13 তাৰিখ হয় মাজত কালিৰ দিনটো বাকী আছে আৰু হয়তো পৰহিৰ দিন 15 তাৰিখৰ পিছত কিন্তু যিটো ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ষ্টপ কৰি দিব অসম চৰকাৰৰ ফালৰ পৰা আপডেটটো আছিল এইটো যিটো লেটেষ্ট আপডেট আছিল আমাৰ তাৰ নেক্সট কথাটো হৈছে অসম পুলিচ আৰু এডিআৰি যদি আপোনালোকে ইণ্টাৰভিউ দিব যায় বা তোমালোকে যদি ইণ্টাৰভিউ দিব যোৱা তেতিয়াহ'লে কিন্তু প্ৰথম যিখন ডকুমেণ্ট হৈছে এইখন হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাগজখন তাত অসম পুলিচৰ ফিজিকেলৰ বাবে যেতিয়া ফিজিকেল দিব যাবা তোমালোকে ফিল্ডত তেতিয়া প্ৰথম হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰথম যিখন কাগজ হৈছে সেইখন আপোনালোকৰ যিখন অসম পুলিচৰ এডমিট কাৰ্ডখন ফিজিকেল টেষ্টৰ তাৰ নেক্সট আহে কিন্তু যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা চাৰ্টিফিকেটখন যদি সেই চাৰ্টিফিকেটখন যদি আপোনালোকৰ 2023 কৰা আছিল 2023 চনতে কৰা আছিল তেতিয়া যদি এতিয়া ইণ্টাৰভিউ দিব যাওঁতে যদি সেই কাগজখনেই লৈ যায় সেই চাৰ্টিফিকেটখন লৈ যায় তেতিয়াহ'লে কিন্তু আপোনালোকক চিধাই ইণ্টাৰভিউৰ পৰা ঘূৰাই পঠাই দিব তাত আৰু কোনো ধৰণৰ প্ৰৱেশ কৰিব নিদিব ইণ্টাৰভিউ দিয়াটো বাদ দিয়া ফিল্ডত হয়তো আপোনালোকক সোমাবই নিদিব গতিকে যিখিনিয়ে 2024ত 2024 চনৰ 2 জানুৱাৰীৰ পিছত অৰ্থাৎ 2024 চনত যিখিনিয়ে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে আজিয়ে আবেদন কৰক নতুবা কালি সময় কিন্তু দুদিন আছে আজিৰ দিনটো আছে আৰু কালিৰ দিনটো আছে পৰহি লাষ্ট ডেট 15 আগষ্টৰ দিনা লাষ্ট ডেট তো যিখিনিয়ে অসম পুলিচ আৰু এডিআৰি গ্ৰেড 3 গ্ৰেড 4ৰ আবেদন কৰিছে তেওঁলোকে যদি সেই কামটো নকৰে যদি ৰেজিষ্ট্ৰেশ্যনটো নকৰে কিন্তু ইণ্টাৰভিউ হয়তো দিব নাপাব এইটো আজি কোৱা কথা নহয় 2-3 দিন আগত এইটো নীতি নিয়ম বনাই দিয়া নাই চৰকাৰে মে মাহৰ পৰাই হয়তো এনেকুৱা এটা নটিচ এখন জাৰি কৰিছিল অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে তেওঁ নীতি নিয়ম জাৰি কৰি দিছিল যিখিনি কেণ্ডিডেটৰ বৰ্তমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আছে বৰ্তমান তেওঁলোকৰ স্পৰ্টছৰ কিবা চাৰ্টিফিকেট আছে নেকি বা কাৰোবাৰ ড্ৰাইভিং লাইচেঞ্চ তেনেকুৱা কিবা আছে নেকি কোনোবাই কম্পিউটাৰ ডিপ্ল'মা নতুনকৈ লৈছে নেকি সেই আটাইখিনি কথা বা কোনজন কেণ্ডিডেট কিমান উচ্চ শিক্ষিত কোনে চাকৰি পাই আছে যিখিনি চাকৰি জীৱনৰ লগত জড়িত হৈ আছে তেওঁলোককো এইটো কাম কৰিব দিছিল চৰকাৰে তো এইটো নীতি নিয়ম 2-3 দিনত কৰি দিয়া নীতি নিয়ম নহয় এয়া আজি 2-3 মাহ আগতেই বান্ধি দিয়া কথা 2-3 মাহ আগতেই কথাটো কৈছিল তেওঁলোকে যে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বুলি সেইটো কাৰণে যদি সাৰ্ভাৰৰ প্ৰব্লেম হয় তেতিয়াহ'লে হয়তো চৰকাৰৰ কিন্তু সেইটো ক্ষেত্ৰত দায়ী নহয় কাৰণ 3 মাহ আগত এইটো আপডেট দিছে 2-3 দিন আগত এইটো আপডেট দিয়া নাই কেণ্ডিডেটখিনিয়ে যদি এতিয়ালৈকেও কিছুমানে কৰিব বাকী আছে অসম পুলিচত আবেদন কৰা বা এডিআৰি গ্ৰেড 4ত আবেদন কৰা কেণ্ডিডেটখিনিয়ে যদি এতিয়ালৈকেও কৰিব বাকী আছে সেই কামটো ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰি লওক নিজৰ ফোনতো কৰিব পাৰিব ইমান টান কাম নহয় আধাৰ কাৰ্ডখন লাগিব আৰু যিখিনি আপোনালোকৰ অৰিজিনেল ডকুমেণ্ট আছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ আৰু যদি স্পৰ্টছৰ কিবা চাৰ্টিফিকেট আছে বা NCC চাৰ্টিফিকেট আছে কম্পিউটাৰ যদি ডিপ্ল'মাৰ আপোনালোকৰ চাৰ্টিফিকেট আছে সেইখন লাগিব আৰু আধাৰ কাৰ্ডৰ লগত যিটো নাম্বাৰ আপোনালোকৰ ফোন নাম্বাৰ লিংক হৈ আছে সেই নাম্বাৰটো লাগিব ডকুমেণ্ট একদম কম এডুকেশ্যনৰ যিখিনি চাৰ্টিফিকেট আছে আপোনালোকৰ সেইখিনি আধাৰ কাৰ্ডখন তাৰ নেক্সট আধাৰ কাৰ্ডৰ লগত লিংক হৈ যিটো মোবাইল নাম্বাৰ আছে আপোনালোকৰ সেইখিনিয়ে ডকুমেণ্ট আৰু এক্সট্ৰা যদি কোৱালিফিকেশ্যন কিবা আপোনালোকে লৈছে বৰ্তমান সেই কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটটো প্ৰুফটো এইটো কাৰণে এইটো আপডেট কৰিব দিছে যিটো এডিআৰি এক্সাম আগতে আমাৰ হৈ গ'ল সেই এক্সামটোত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা কেণ্ডিডেটে 10 পাছ লেভেলৰ এক্সাম দি কিনে আজি 4th গ্ৰেডৰ চাকৰি কৰি আছে BA পাছ কেণ্ডিডেট এজনে সেইটো কাৰণে এইবাৰ যাতে BA পাছ কৰাসকলে
গ্ৰেড 4ত এক্সাম দিব নোৱাৰে তেওঁলোকে গ্ৰেড 3ত এক্সাম দিব আৰু যিখিনি 10 পাছ কৰিছে বা 8 পাছ কৰিছে তেওঁলোকেহে 10 পাছ কৰাৰ পৰীক্ষাটো বা 8 পাছ কৰাৰ পৰীক্ষাটো তেওঁলোকেহে দিব পাৰিব সেইটো কাৰণে এইটো ব্যৱস্থা গতিকে যোন যাৰ যোগ্য যাৰ বাবে যোগ্য তেওঁলোকেই পাওক সেইটো চাকৰি গতিকে যিখিনিয়ে এতিয়ালৈকে কৰা নাই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সেইটো আপোনালোকে আপডেটটো দিব নিশ্চিতভাৱে কৰি ল'ব ভিডিঅ'টো ইমানেই আছিল চাই যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম